নমস্কাৰ, আপোনালোকে চাই আছে অসম সংবাদ ২৪ ঘণ্টাৰ বিশেষ অনুষ্ঠান ৰাইজৰ মনৰ কথা ২০২৬ আৰু এই অনুষ্ঠান আজি আমি সম্প্ৰচাৰ কৰিম তেজপুৰ বিধানসভা সমষ্টিৰ পৰা। আৰু আমি বৰ্তমান উপস্থিত আছোঁ তেজপুৰ বিধানসভা সমষ্টিৰ অন্তৰ্গত গৰৈমাৰী চকত। আৰু এই গৰৈমাৰী চকৰ পৰাই আমি ৰাইজৰ মনৰ কথা জনাৰ চেষ্টা কৰিম, যিহেতু সমাগত বিধানসভা নিৰ্বাচন আৰু বিধানসভা নিৰ্বাচনৰ প্ৰাক্ষণত এই অনুষ্ঠানটি আমি সম্প্ৰচাৰ কৰি আহিছোঁ ৰাইজৰ মনৰ কথা ২০২৬। আৰু এই অনুষ্ঠানটিৰ জৰিয়তে আমি বিভিন্নজনৰ মনৰ কথা জনাৰ চেষ্টা কৰিম। প্ৰথমতে আমি এটি ব্যৱসায় প্ৰতিষ্ঠানত আহিছোঁ, আমি তেখেতৰ পৰা কিছু কথা জনাৰ চেষ্টা কৰিম। দাদা, আমি এটা অনুষ্ঠান আৰম্ভ কৰিছোঁ ৰাইজৰ মনৰ কথা ২০২৬। এই অনুষ্ঠানটিত আপোনাক আদৰণি জনাইছোঁ। আৰু লগেদি আপোনালৈ আমাৰ এটি প্ৰশ্ন, আপোনাৰ বিধানসভা সমষ্টি যিটো তেজপুৰ বিধানসভা সমষ্টিৰ যিগৰাকী বিধায়ক পৃথ্বীৰাজ ৰাভা, তেখেতে সমষ্টিখনৰ উন্নয়নৰ কাম কাজত সফল নে বিফল? সফল হয়। তেখেতৰ কাম কাজত আপোনালোকে সন্তুষ্ট পুনৰবাৰ বিচাৰেনে তেখেতক? বিচাৰোঁ। ২৬ পুনৰ বিধায়ক হিচাপে বিচাৰে? হয়, বিচাৰোঁ। হয়, ইতিমধ্যে শুনিলে ৰাইজৰ মনৰ কথা ২০২৬ৰ যি অনুষ্ঠান, এই অনুষ্ঠানত আমি এগৰাকী ব্যৱসায় প্ৰতিষ্ঠানৰ স্বত্বাধিকাৰীৰ পৰা জনাৰ চেষ্টা কৰিছিলোঁ। আৰু এই ব্যৱসায় প্ৰতিষ্ঠানৰ স্বত্বাধিকাৰীগৰাকীয়ে পুনৰবাৰ তেজপুৰ সমষ্টিৰ বিধায়ক হিচাপে বিচাৰিছে পৃথ্বীৰাজ ৰাভাক, কিয়নো তেখেতে সমষ্টিখনৰ কাৰণে যথেষ্ট কাম কৰিছে বুলি কৈছে। আৰু আমি আৰু বিভিন্নজনৰ মনৰ কথা জনাৰ চেষ্টা কৰিম, বিভিন্নজনৰ প্ৰতিক্ৰিয়া জনাৰ চেষ্টা কৰিম এই অসম সংবাদ ২৪ ঘণ্টাৰ বিশেষ অনুষ্ঠান ৰাইজৰ মনৰ কথাৰ জৰিয়তে। আৰু এই অনুষ্ঠানটি আমি সম্প্ৰচাৰ কৰি আহিছোঁ এই ২০২৬ চনৰ যি বিধানসভা নিৰ্বাচন, এই নিৰ্বাচনৰ প্ৰাক্ষণত। আৰু আমি বিভিন্নজনৰ পৰা তেখেতলোকৰ মনৰ কথা জানিম আৰু বিভিন্নজনৰ আমি প্ৰতিক্ৰিয়া লোৱাৰ চেষ্টা কৰিম আমি এই অনুষ্ঠানৰ জৰিয়তে, ৰাইজৰ মনৰ কথা ২০২৬ৰ জৰিয়তে। আৰু এই অনুষ্ঠানটো আজি আমি সম্প্ৰচাৰ কৰি আছোঁ তেজপুৰ বিধানসভা সমষ্টিত। দাদা, আমি এটা অনুষ্ঠান আৰম্ভ কৰিছোঁ ৰাইজৰ মনৰ কথা ২০২৬। এই অনুষ্ঠানত আপোনাক প্ৰথমতে আদৰণি জনাইছোঁ। আৰু দ্বিতীয়তে আপোনালৈ আমাৰ পোনপটীয়া প্ৰশ্ন, আপোনাৰ যি বিধানসভা সমষ্টি তেজপুৰ, এই তেজপুৰ বিধানসভা সমষ্টিত যিগৰাকী বিধায়ক পৃথ্বীৰাজ ৰাভা কাম কাজত সফল নে বিফল? কাম কাজটো এতিয়ালৈকে বাৰু ঠিকেই দেখি আছোঁ। ঠিকে আছে। এতিয়া পুনৰবাৰ যিহেতু বিধানসভা নিৰ্বাচন আহি পাইছে, আপোনালোকে তেখেতক পুনৰবাৰ বিচাৰেনে সমষ্টিখনত? পুনৰ বিচাৰোঁ বাৰু। পুনৰ বিচাৰে? তেনে তেখেতৰ কাম কাজত সন্তুষ্ট? আপোনাৰ শুভ নাম? ৰমেন হাজৰিকা। ৰমেন হাজৰিকা। দাদা, আপোনাৰ শুভ নাম? সঞ্জয় কৰ। আপোনাৰ বিধানসভা সমষ্টি তেজপুৰ নে? তেজপুৰ। আপোনালোকৰ যিগৰাকী বিধায়ক পৃথ্বীৰাজ ৰাভা, তেখেতৰ কাম কাজত আপোনালোকে সন্তুষ্ট নে অসন্তুষ্ট? সন্তুষ্ট বুলি ক'ব লাগিব, অলপ কাম চামটো কৰি আছে। এতিয়া পুনৰ যিহেতু বিধানসভা নিৰ্বাচন আহি পাইছে, আপোনালোকে তেখেতক পুনৰবাৰ বিচাৰেনে বিধায়ক হিচাপে? আহিবহি, যেতিয়া আৰু বিজেপিৰ লগত আছেতো আহিবই। আকৌ লাগে? তেখেতকে লাগে? হয়, ইতিমধ্যে শুনিলে ৰাইজৰ মনৰ কথা ২০২৬ যি অনুষ্ঠান, এই অনুষ্ঠানৰ জৰিয়তে আমি বিভিন্নজনৰ মনৰ কথা জনাৰ চেষ্টা কৰিছিলোঁ আৰু বিভিন্নজনৰ আমি প্ৰতিক্ৰিয়া লৈ আছোঁ। আৰু ইয়াতে আৰু লোক আছে, আমি তেখেতৰ পৰাও কিছু কথা জনাৰ চেষ্টা কৰিম। দাদা, তেজপুৰ বিধানসভা সমষ্টিৰ যিগৰাকী বিধায়ক পৃথ্বীৰাজ ৰাভা, তেখেতৰ কাম কাজত আপোনালোকে সন্তুষ্ট নে অসন্তুষ্ট? সন্তুষ্ট। পুনৰবাৰ তেখেতক বিচাৰেনে বিধায়ক হিচাপে? বিচাৰে। আপোনাৰ শুভ নাম? মোৰ নাম নুপুৰ দাস। তেনে তেখেতৰ কাম কাজত সন্তুষ্ট? হয়, আপোনালোকে শুনিলে ৰাইজৰ মনৰ কথা ২০২৬ৰ অনুষ্ঠান আমি সম্প্ৰচাৰ কৰি আছোঁ আজি তেজপুৰ বিধানসভা সমষ্টিৰ পৰা। আৰু এই সমষ্টিৰ বিভিন্নজনৰ আমি মনৰ কথা জনাৰ চেষ্টা কৰিছোঁ, তেখেতলোকে কি বিচাৰে, সমষ্টিখনৰ কাৰণে বিধায়ক পৃথ্বীৰাজ ৰাভা সফল নে বিফল, এই গোটেই কথাখিনি আমি জনাৰ চেষ্টা কৰি আছোঁ। আপোনাৰ শুভ নাম? মোৰ নাম আজমান আনচাৰী। আনচাৰী। আপোনালোকৰ বিধানসভা সমষ্টি তেজপুৰ? হয়। আপোনালোকৰ যিগৰাকী MLA, তেখেতৰ কাম কাজ কেনেকুৱা? কাম কাজটো ভালে আছে। হয়। পুনৰবাৰ বিচাৰেনে তেখেতক? হয়, বিচাৰোঁ। আকৌ বিচাৰে? হয়। ২৬তো বিধায়ক হিচাপে বিচাৰে? হয়, ইতিমধ্যে শুনিলে আজি সকলোৱে নিজৰ নিজৰ মনৰ কথা প্ৰকাশ কৰিছে। আৰু বিধায়ক পৃথ্বীৰাজ ৰাভাক সকলোৱে পুনৰবাৰ এই ২০২৬ চনত বিধানসভা নিৰ্বাচনত বিধায়ক হিচাপে বিচাৰিছে। আৰু আমি বিভিন্নজনৰ মনৰ কথা লৈ আছোঁ আৰু আমি তেজপুৰ বিধানসভা সমষ্টিৰ পৰা এই অনুষ্ঠানটি সম্প্ৰচাৰ কৰি আছোঁ। আৰু আমি বিশেষকৈ যিহেতু যিসকল স্থানীয় ব্যৱসায় প্ৰতিষ্ঠান, এই ব্যৱসায় প্ৰতিষ্ঠানৰ যিসকল স্বত্বাধিকাৰী আছে, আমি তেখেতলোকৰ পৰা এই অনুষ্ঠানত মনৰ কথা জনাৰ চেষ্টা কৰিছোঁ আৰু বিভিন্নজনৰ মনৰ কথা ইতিমধ্যে জানিছোঁ। আৰু সকলোৱে
এটাই কথা বিচাৰিছে যে পুনৰ বিধায়ক পৃথ্বীৰাজ ৰাভাক সুযোগ দিব লাগে, তেখেতক তেজপুৰ বিধানসভা সমষ্টিত কাম কৰাৰ সুযোগ দিব লাগে। আৰু এগৰাকী দাদা ইয়াত আছে, আমি তেখেতৰ পৰাও চমুকে কিছু কথা জনাৰ চেষ্টা কৰিম। দাদা, আমি এটা বিশেষ অনুষ্ঠান আৰম্ভ কৰিছোঁ, ৰাইজৰ মনৰ কথা 2026। এই অনুষ্ঠানত আপোনাক আমি আদৰণি জনাইছোঁ আৰু লগেদি যিহেতু বিধানসভা নিৰ্বাচন আহি পাইছে, আমি আপোনালোকৰ মনৰ কথা বিচাৰি আহিছোঁ। আমি এতিয়া এটা প্ৰশ্ন আপোনালৈ কৰিম মই। আপোনালোকৰ বিধানসভা সমষ্টি যিটো তেজপুৰ বিধানসভা সমষ্টিৰ যিগৰাকী বিধায়ক পৃথ্বীৰাজ ৰাভা সমষ্টিৰ উন্নয়নৰ কাম কাজত সফল নে বিফল? সেইটো এতিয়া তেনেকুৱাতো যিমানখিনি হ'বলগীয়া হৈছে সিমানটো হয়, তাতকৈ বেছি কৰি আছে। এতিয়া পুনৰ যিহেতু নিৰ্বাচন আহি পাইছে, তেখেতক আপোনালোকে পুনৰবাৰ বিচাৰেনে বিধায়ক হিচাপে? সেইটো আহিলেতো ভালেই হয়। ভালেই হয়। হয়, ইতিমধ্যে শুনিলে আজি এনেদৰেই সকলোৱে নিজৰ নিজৰ মনৰ কথা প্ৰকাশ কৰিছে আৰু পুনৰবাৰ বিধায়ক পৃথ্বীৰাজ ৰাভাক 26 চনত বিধানসভা নিৰ্বাচনত বিধায়ক হিচাপে বিচাৰিছে ৰাইজে। আৰু আজি আমি অনুষ্ঠানটি সম্প্ৰচাৰ কৰিছিলোঁ তেজপুৰ বিধানসভা সমষ্টিৰ গৰৈমাৰীৰ পৰা। আৰু সকলোৱে অসম সংবাদ 24 ঘণ্টাৰ বিশেষ অনুষ্ঠান ৰাইজৰ মনৰ কথা 2026 চাই থকাৰ কাৰণে মই প্ৰশান্ত বৈশ্যই গৰৈমাৰীৰ পৰাই সকলোলৈ অভিনন্দন জ্ঞাপন কৰিছোঁ।